কৃষ্ণ কৃষ্ণ বন্ধু বান্ধৱীসকল, এইবাৰ ৰাস পূৰ্ণিমাত দুটা বস্তু আপোনালোকে নিজৰ ঘৰত ৰোপণ কৰিলে বা লগালে সকলোবোৰ মনৰ কামনা পূৰ্ণ হ'ব। আপোনালোকে মনত যি যি ভাবি আছিল সকলোবোৰ আশা এই কেইটা বস্তু আনি নিজৰ ঘৰত লগালেই পূৰ্ণ হ'ব সপোন। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, নিয়ম কৰিলেহে তাৰ ফল পায়। গতিকে আপোনালোকে মই কোৱা এই দুটা নিয়ম যদি ঘৰখনত প্ৰয়োগ কৰে, তেতিয়াহ'লে আপোনালোকে যি যি ভাবি আছিল চাকৰিৰ পৰা ব্যৱসায় বাণিজ্য সকলোতে সপোন পূৰণ হ'ব আপোনালোকৰ। পোনপ্ৰথমতে বন্ধু বান্ধৱীসকল, আপোনালোকক কওঁ যে আপোনালোকে বজাৰৰ পৰা বা বেলেগ মানুহে ঘৰৰ পৰা মান গাছ আনিব, কাৰণ সন্মান থাকিলেহে মান পায়। গতিকে মান গছ যেতিয়া আপোনালোকে ঘৰখনত ৰোপণ কৰিব, তেতিয়াহ'লে আপোনালোকৰ সন্মান বাঢ়িব। আৰু শেষৰটো হৈছে পাণ গাছ। আপোনালোকে যদি নিজৰ ঘৰখনত মান গছ আৰু পাণ গছ ৰাখে, তেতিয়াহ'লে আপোনালোকৰ সকলো দিশৰ পৰা ধন টকা পইচা সোমোৱাৰ চান্সটো বহুত থাকে, কাৰণ মান গছ আৰু পাণ গছ ঘৰখনত লাগিবই। পাণ গছ আমাৰ পূজাৰ পাতলে সকলোতে আগবঢ়ালে আমাক পাণটো দৰকাৰ। ইয়াৰ কাৰণে পাণ আৰু মান যাৰ ঘৰত থাকে তেওঁলোকৰ অভাৱ দৰিদ্ৰ কোনো দিনেই নহয়।